সি আমাক ফ'ল' কৰি আহি আছিলে মৰিধলৰ পৰা। মোক ঘাপ মৰাৰ পাছত মই মাটিত হৈ পৰিলোঁ। নন্দিতাৰ ফালে ঘূৰি চাইছোঁ, তাই মাটিত পৰি আছে। নন্দিতাৰ গাত একো দুখ নাছিলে। তাই কেতিয়াও তাক মানে ভাল পোৱা নাছিলেই। তাই প্ৰতিদিনে তাই তাৰ পৰা আঁতৰি থাকিব বিচাৰিছিলে, কিন্তু সি তাইক কলেজতো হওক, তাই ক'ৰবালৈ গ'লেও হওক, তাইক পিছা কৰি ফুৰিছিলে। যদি চাইলেও যায়, সি স্কুটিখন লৈ পাছে পাছে গৈ তাইক ধমকি দি আছিলে। তাইক তোক মই চুচুৱাই হ'লেও আনিম, তেনেকৈ কৰি পেলাই সি ধমকি দি ফুৰিছিলে। সি এনেকুৱাকৈ জীয়াই থাকক যে সি কৰা ভুলৰ প্ৰতিটো উপলব্ধি সি প্ৰতিদিনে কৰিব লাগে। তাই কেতিয়াও তাক মানে ভাল পোৱা নাছিলেই। তাই প্ৰতিদিনে তাই তাৰ পৰা আঁতৰি থাকিব বিচাৰিছিলে, কিন্তু সি তাইক কলেজতো হওক, তাই ক'ৰবালৈ গ'লেও হওক, তাইক পিছা কৰি ফুৰিছিলে। তাই মৰিধল যদি চাইলেও যায়, সি স্কুটিখন লৈ পাছে পাছে গৈ তাইক ধমকি দি আছিলে। তোক মই আনিহে এৰিম। কিমান দিনৰ পৰা দি আছিলে মানে সঠিককৈ ক'ব নোৱাৰিম, কমেও 5 মাহমান হ'ব। তাইক তোক মই চুচুৱাই হ'লেও আনিম, তেনেকৈ কৰি পেলাই সি ধমকি দি ফুৰিছিলে। আৰু অৱশেষত তাই উপায় নাপায় মাক বাপেকৰ কথা ক'লেগৈ, মাক বাপেকক ক'ব বুলি। সি মাক বাপেকক গৈ মই সিমানখিনি নাজানো, কিন্তু গম পাইছিলোঁ যে সিহঁতৰ ঘৰলৈ গৈছিলে বুলি। সি মাক বাপেকে নিদিওঁ বুলি ক'লে, আৰু সি শেষত সেই মাক বাপেকে তাইক একো কৰিব নোৱাৰি সেয়া কৰিলেগৈ। সি কৈছে তোৰ মা দেউতা মই প্ৰতিশোধ ল'ম কৈ আছে। সি শাস্তিটো পাবই লাগিব, সি জীয়াই থাকিব লাগিব, কিন্তু সি কৰা ভুলৰ সি শাস্তি উপলব্ধি কৰি সি যাতে একো কৰিব নোৱাৰে, তাক পাব্লিকৰ হাতত গতাই দিয়াটোৱে বিচাৰিছোঁ মই। সি এনেকুৱাকৈ জীয়াই থাকক যে সি কৰা ভুলৰ প্ৰতিটো উপলব্ধি সি প্ৰতিদিনে কৰিব লাগে। এক্সাম দি আহিছিলোঁ, তাৰপাছত বাবালৈ ফোন কৰিলোঁ। বাবাই ক'লে আমাক কেণ্টিনত কিবা এটা খাই ল'ব ক'লে। তাৰপিছত কলেজ বন্ধৰ কাৰণে কেণ্টিনত তেনেকুৱা একো বনোৱা নাই। কেণ্টিনত সুধিলোঁগৈ, ক'লে একো নাই বুলি ক'লে। আমি ওলাই গুচি আহিলোঁ তাৰপৰা। তাৰপিছত বাবাক লগ পালোঁ, ক'লোঁ কেণ্টিনত একো নাই। বাবাই ক'লে ঠিক আছে আমি মৰিধলতে ধেমাজি টাউনতে খামগৈ বুলি ক'লে। সি আমাক ফ'ল' কৰি আহি আছিলে মৰিধলৰ পৰা। আমি দেখিছিলোঁ সি এবাৰ আমাৰ বাইকখনত কি স্কুটিখন অলপ আগলৈ লৈ গুচি গৈছিলে। তেতিয়া তাক দেখিছিলোঁ, আমিও ভবা নাছিলোঁ সি তেনেকুৱা এটা কৰিব বুলি। আহি আমি ধেমাজি ষ্টেণ্ডৰ সেইডোখৰত বাইকখন ৰখাইছিলোঁ, আমি দুজনী নামিছিলোঁ সেইপিনে। তাৰপিছত কিতাপ এখন কিনিবলৈ মই বাবাৰ পৰা পইচা খুজিছিলোঁ। বাবাই পইচাটো উলিয়াই দিছিলে, বাইকৰ পৰা নমাই নাছিলে। মই পইচাটো লৈছিলোঁ। সি তেনেকুৱাতে আহি প্ৰথম বাবাক হাতত কাটিলে, তাৰপিছত মূৰত কাটিলে। মই বাবাক কটা দেখি আগবাঢ়ি যাওঁতে সি মোক ঘাপ মাৰি দিলে মূৰত। মোক ঘাপ মৰাৰ পাছত মই মাটিত হৈ পৰিলোঁ। নন্দিতা মোৰ পাছত আছিলে, তাইক কেনেকৈ কাটিছিলে মই নেদেখিলোঁ। যেতিয়া মই সাৰ পাইছোঁ, মই ভবা নাছিলোঁ যে মোক কাটিলে বুলি। যেতিয়া তেজ ওলাই আহিছিলে মই তেতিয়াহে চিঞৰিছোঁ। নন্দিতাৰ ফালে ঘূৰি চাইছোঁ, তাই মাটিত পৰি আছে। তাৰপিছত ওচৰৰ মানুহবিলাকে তাইক আহি ধৰিছেহি। মই বাবাক চিঞৰিছোঁ। তাক মই যেতিয়া সাৰ পাই দেখিছোঁ, সি চাইডলৈ দৌৰ মাৰি গৈ আছে, দাখন জোকাৰি তাক গাড়ী এখনে খুন্দা মাৰি দিব লৈছে, আৰু বাবাই তাক পাছে পাছে খেদি গৈছে। তাৰপিছত আমি 108ত আমাক লৈ গ'ল ধেমাজিলৈ হস্পিটেললৈ। নন্দিতাৰ গাত একো দুখ নাছিলে। নন্দিতাক মই আমি হাই ছেকেণ্ডেৰী পৰাই লগ পাইছিলোঁ তাইক। তাই পঢ়াৰ ক্ষেত্ৰতো বহুত ছিৰিয়াছ আছিলে। তাই মোক এক্সাম দিয়া আগমুহূৰ্তত তাই মোক কৈছিলে দত্ত তই কি কৰিছ? মই বোলো এনেই আছোঁ। তাই মোক প্ৰতিটো মুহূৰ্ততে শাসন কৰিছিলে। তাই কৈছে তই পঢ়িব লাগে নে, তই অনলাইন কেলৈ আছ, ডাটা বন্ধ কৰ, চাবি আকৌ মই তোক আকৌ অনলাইন দেখিলে। সেনেকৈ তাই মোক লাষ্ট মেছেজ সেইটো কৰিছিলে, তই পঢ় বুলি কৈছিলে। আৰু